জব কাৰ্ডৰ নিউ এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল আপোনালোকৰ যদি জব কাৰ্ড আছে আৰু আপোনাৰ জব কাৰ্ডৰ সৈতে আপোনাৰ আধাৰ কাৰ্ডটো লিংক কৰা নাই তেনেহ'লে কিন্তু আপোনাৰ জব কাৰ্ডটো বন্ধ হৈ যাব। কেনেকৈ আপোনালোকে আপোনাৰ জব কাৰ্ডৰ সৈতে আপোনাৰ আধাৰ কাৰ্ডটো লিংক কৰিব লাগিব আৰু কেনেকৈ চেক কৰিব যে আপোনাৰ জব কাৰ্ডটো লিংক হৈ আছে নে নাই বা আপোনাৰ জব কাৰ্ডটো আছে নে নাই, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ দেখুৱাই দি আছোঁ। যদি আপোনালোকৰ জব কাৰ্ড আছে তেনেহ'লে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ, আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া আপোনাৰ জব কাৰ্ডটো কেনেকৈ আধাৰ কাৰ্ডৰ সৈতে লিংক কৰিব লাগিব A to Z সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব স্কিপ নকৰাকৈ। এতিয়া আপোনালোকে ফাৰ্ষ্ট আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰ অপেন কৰি ল'ব। আপোনালোকে ইয়াত লিখিব জব কাৰ্ড, আপোনালোকে জাষ্ট লিখি চাৰ্চ কৰি দিব। ইয়াত চাব, ইয়াত যদি 1 নম্বৰত লিংক আহি যাব পঞ্চায়ত। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব পঞ্চায়ত। যেতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু এইটো পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে 2 নম্বৰ চাব দিয়া আছে জেনাৰেট ৰিপৰ্টছ। এতিয়া আপোনালোকে জেনাৰেট ৰিপৰ্টছৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু ইয়াত আৰু এটা নিউ পেজ অপেন হৈ যাব এনেকুৱাকৈ। ইয়াত আহি যাব ষ্টেট নাম। ইয়াত যিটো আপোনাৰ ষ্টেট নাম হয়, এতিয়া আপোনালোকে আপোনাৰ ষ্টেট নামৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে আপোনাৰ ষ্টেট নামৰ ওপৰত ক্লিক কৰিব এতিয়া কিন্তু ইয়াত আৰু এটা নিউ পেজ অপেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব কিন্তু অলৰেডি ষ্টেট নামটো আহি যাব। তলত চাব দিয়া আছে ফাইনেন্সিয়েল ইয়াৰ। এতিয়া আপোনালোকে চিলেক্টৰ ওপৰত ক্লিক কৰিব। ইয়াত ইয়াৰ আহি যাব। ইয়াত 1 নম্বৰ যিটো দিয়া আছে 24-25, আপোনালোকে সেইটো চিলেক্ট কৰি লৈ ল'ব 24-25। তাৰপিছত ইয়াত আহি যাব ডিষ্ট্ৰিক্টৰ নাম, আপোনালোকে চিলেক্টত ক্লিক কৰিব। ইয়াত যিটো আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম হয় আপোনালোকে ইয়াত যে আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ল'ব যে ইয়াত আপোনাৰ ব্লকৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ ব্লকৰ নাম হয় আপোনালোকে ইয়াত আপোনাৰ ব্লকৰ নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ পঞ্চায়ত নাম। এতিয়া ইয়াত যিটো আপোনাৰ পঞ্চায়ত নাম হয় আপোনালোকে চিলেক্টত ক্লিক কৰি আপোনাৰ পঞ্চায়ত নামটো চিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে প্ৰচেছৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু ইয়াত আৰু এটা নিউ পেজ অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে 1 নম্বৰত চাব দিয়া আছে জব কাৰ্ড। ইয়াত যিটো 1ৰ 4 নম্বৰ অপশ্যন দিয়া আছে জব কাৰ্ড এমপ্লয়মেণ্ট ৰেজিষ্টাৰ। এতিয়া আপোনালোকে 1ৰ 4 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। লগে কিন্তু ইয়াত আপোনাৰ পঞ্চায়তৰ জব কাৰ্ডৰ লিষ্টটো অপেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে সেইটো লিষ্টৰ পৰা চাই ল'ব যে ইয়াত আপোনাৰ নাম আছে নে নাই। সেইটো কিন্তু আপোনাৰ পঞ্চায়তৰ জব কাৰ্ডৰ লিষ্ট হয়। এতিয়া আপোনালোকে লিষ্টৰ পৰা চাই ল'ব যে আপোনালোকৰ লিষ্টত নাম আছে নে নাই। যিহেতু ইয়াত বহুতো নাম দিয়া আছে সেইকাৰণে আপোনালোকে ফাৰ্ষ্ট 3 ডটত ক্লিক কৰিব। তাৰপিছত ইয়াত এটা অপশ্যন দিয়া আছে ফাইন ইন পেজ, আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব ফাইন ইন পেজ। এতিয়া ইয়াত যিটো আপোনাৰ ফুল নাম আছে ইয়াত আপোনাৰ ফুল নাম লিখি চাৰ্চ কৰিব। যদি আছে কিন্তু আহি যাব এনেকুৱাকৈ। ইয়াত আপোনাৰ নামটো চাৰ্চ কৰিব, ইয়াত আহি যাব এনেকুৱাকৈ। তাৰপিছত আপোনালোকে ইয়াত চাব জব কাৰ্ড নম্বৰ দিয়া আছে। তাৰপিছত ইয়াত যদি আপোনাৰ নামটো আহি যায় তাৰপিছত আপোনালোকে সমানে আপোনাৰ জব কাৰ্ডৰ নম্বৰৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে জব কাৰ্ডৰ নম্বৰৰ ওপৰত ক্লিক কৰিব লগে লগে কিন্তু ইয়াত আপোনাৰ জব কাৰ্ডটো অপেন হৈ যাব এনেকুৱাকৈ। ইয়াত আপোনাৰ নাম, আপোনাৰ জব কাৰ্ড নম্বৰ, কিন্তু আপোনাৰ ফুল এড্ৰেছটো আহি যাব এনেকুৱাকৈ। ইয়াত আপোনাৰ নামটো আহি যাব আৰু এই ফলত আপোনালোকে যিটো বেংকৰ একাউণ্ট জমা দিছিল এইটো বেংকৰ নামটো আহি যাব এই ফলত এনেকুৱাকৈ। এতিয়া আপোনালোকে কেনেকৈ লিংক কৰিব লাগিব, আপোনাৰ কিন্তু ফাৰ্ষ্ট আধাৰ কাৰ্ডৰ সৈতে আপোনাৰ একাউণ্টটো লিংক কৰা থাকিব লাগিব। যদি আপোনাৰ একাউণ্টৰ সৈতে আপোনাৰ আধাৰ কাৰ্ডটো লিংক কৰা নাই তেনেহ'লে কিন্তু আপোনাৰ জব কাৰ্ডটো বন্ধ হৈ যাব। এতিয়া কেনেকৈ আপোনালোকে লিংক কৰিব লাগিব, আপোনাৰ আধাৰ কাৰ্ড আৰু আপোনাৰ ভোটাৰ ID কাৰ্ড, আপোনাৰ বেংক পাছবুক লৈ আপোনালোকে আপোনাৰ পঞ্চায়তত যাব লাগিব। বৰ্তমান কিন্তু জব কাৰ্ডবিলাক লিংক কৰি আছে। আপোনালোকে আপোনাৰ সকলো ডকুমেণ্ট লৈ আপোনাৰ পঞ্চায়তত যাব। যদি আপোনাৰ একাউণ্টৰ সৈতে আপোনাৰ আধাৰ কাৰ্ডটো লিংক কৰা নাই তথাপিও কিন্তু আপোনাৰ পঞ্চায়তৰ পৰা আপোনাৰ একাউণ্টৰ সৈতে আপোনাৰ আধাৰ কাৰ্ডটো লিংক কৰি
দি দিব আৰু কিন্তু আপোনাৰ জব কাৰ্ডৰ সৈতে আপোনাৰ আধাৰ কাৰ্ডটো লিংক কৰি দি দিব। যদি আপোনালোকৰ জব কাৰ্ড আছে তেনেহ'লে আপোনালোকে অতি সোনকালে আপোনাৰ পঞ্চায়তত যাই আপোনাৰ জব কাৰ্ডৰ সৈতে আপোনাৰ আধাৰ কাৰ্ডটো লিংক কৰি লওক। যদি লিংকটো নকৰে তেনেহ'লে কিন্তু আপোনাৰ জব কাৰ্ডটো বন্ধ হৈ যাব। সেইকাৰণে আপোনালোকে আজিয়েই লিংকটো কৰি